শিক্ষাগুৰুসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ কিছুমান হাইস্কুল হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰা হৈছে আৰু সেই সম্পৰ্কে এটা নটিফিকেশ্যন ওলাইছিলে। তো বিভিন্ন ডিষ্ট্ৰিক্টৰ বিভিন্ন বিদ্যালয় হাইস্কুল যিবিলাকক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰা হৈছে সেই সম্পৰ্কে মই ইয়াত জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী। তাৰপিছত নটিফিকেশ্যনখনত লিখিছে নাম্বাৰ দি আছে চাব পাৰিছে ইন পাব্লিক ইণ্টাৰেষ্ট বাই DAC প্ৰপ'জেল নাম্বাৰ E445834/14 and E481787/6 the government in the Department of School Education is pleased to accord necessary approval towards upgradation of the following high school and two higher secondary schools অৰ্থাৎ তলত দিয়া বিদ্যালয়বোৰক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰা হৈছে। বৰপেটা ডিষ্ট্ৰিক্টৰ চাব পাৰিছে জনিয়া হাই স্কুল, তাৰপিছত বৰপেটা ডিষ্ট্ৰিক্টৰ আৰু এটা আছে আজগৰ আলী মেমৰিয়েল হাই স্কুল আৰু দৰং ডিষ্ট্ৰিক্টৰ আছে দুলা হাই স্কুল। ঠিক তেনেকুৱা হাইলাকান্দি ডিষ্ট্ৰিক্টৰ আছে জামিৰা হাই স্কুল। ঠিক তেনেকুৱা কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আছে দলমাৰা হাই স্কুল। তিনচুকীয়া ছেকেণ্ডেৰী স্কুল মৰিগাঁও ডিষ্ট্ৰিক্টৰ আৰু ঠিক তেনেকুৱা কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ আছে শ্বাহ বদৰুদ্দিন হাই স্কুল। তলত কি লিখা আছে চাব, দিছ হেজ দ্য এপ্ৰুভেল অফ হায়াৰ অথৰিটিজ, দিছ ৱাৰ্ডাৰ শ্বেল কাম ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট ইফেক্ট। অৰ্থাৎ এইটো হায়াৰ অথৰিটিজৰ পৰা এপ্ৰুভেল কৰা হৈছে আৰু এইটো অতি সোনকালেই কাৰ্যকৰী হ'ব। আৰু এই নটিচখন ওলাইছিলে 15 জুলাই তাৰিখে। তো এনেকুৱা 7খন হাইস্কুলক পৰিৱৰ্তন কৰা হৈছে হায়াৰ ছেকেণ্ডেৰী স্কুললৈ বিভিন্ন ডিষ্ট্ৰিক্টৰ। তো এইটো আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ। আৰু এই নটিফিকেশ্যনটো ওলাইছিলে 15 জুলাই তাৰিখে। যিহেতু নটিফিকেশ্যনটো ইমান ক্লিয়াৰ নহয়, হয়তো মানে স্পষ্ট হৈ আছে, তথাপি মই চাই আপোনালোকক এই স্কুলবিলাকৰ নাম কৈ দিছোঁ। তো এইখিনি